হেল্ল' এভৰিৱান, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে পুৰণা মেচিন এটা আমি নিজে কেনেকৈ ঘৰতে বহি ঠিক কৰিব পাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া হ'ল আমাৰ মেচিনটো। মই এইটো ছেকেণ্ড হেণ্ডকৈ কিনিছোঁ। যিহেতু এইটো মেচিনটো নচলোৱাকৈ কমচে কম 2 বছৰমান ৰাখিছে। গতিকে এইটো আমি কেনেকৈ এতিয়া ঠিক কৰিম এতিয়া চাওক। আমাৰ এইটো চকাটো কেনেকৈ বান্ধি থৈছে। তাৰপিছত এইটো আমি ঘূৰাই চাইছোঁ, কিন্তু এইটো ঘূৰিব ইচ্ছাই কৰা নাই, মানে চব মামৰে ধৰিছে। তেতিয়া আমি এইটো ঠিক কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, যাতে আমি এনেকুৱা পুৰণা মেচিন এটা আমি নিজে ঘৰতে বহি কেনেকৈ ঠিক কৰিব পাৰোঁ। আমি মিস্ত্ৰী নালাগে, একো নালাগে, আৰু স্ক্ৰুড্ৰাইভাৰ এটা লাগিব। তাৰপিছত মেচিন তেল একটামান যোগাৰ কৰিলে আমি এতিয়া এইটো নিজে ঠিক কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আমি এইটো আনিলোঁ মেচিন তেল, তাৰপিছত এইটো স্ক্ৰুড্ৰাইভাৰ। আপোনালোকে চাইছে এইটো বেজিটো ভাঙি গৈছে। তাৰপিছত এইটো ফাৰ্ষ্টত আমি বেজিটো লগাই ল'ম। তাৰপিছত মেচিনটো ভালকৈ চলি আছেনে নাই এইটো আমি চাম। আমি ফাৰ্ষ্টত এতিয়া বেজিটো লগাই ল'ম। বেজিটো লগোৱাৰ পিছত আমি চিলাই চাম মেচিনৰ অৱস্থা কেনেকুৱা আছে। গতিকে আপোনালোকে মন কৰি চাব যে এই মেচিনটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ। ফাৰ্ষ্টত আমি খুলি লৈছোঁ। এতিয়া বেজিটো লগাম। এয়া হ'ল আমাৰ 21 নম্বৰ বেজি। যিহেতু এইটো 21 নম্বৰ অৰিজিনেল হয়। ফাৰ্ষ্টত আমি এইটো ওলাই লৈছোঁ। একটা নতুন বেজি হয় আৰু নতুনেই লগাব লাগিব, যিহেতু এইটো আমি ভাল কৰিবৰ কাৰণে। পুৰণা লগালে আকৌ নহ'ব, সেইকাৰণে আমি নতুন বেজি একটা উলিয়াই কিনি বেজিটো লগাই লৈছোঁ। আপোনালোকে বেজিটো কেনেকৈ লগাই নিশ্চয় গম পায় চাগে, যিসকলে দৰ্জি চিলায়। তাৰপিছত এতিয়া আমি এইটো খুলি লৈছোঁ। এইটো খুলি লোৱাৰ পিছত এই ৰছীটো আমি লগোৱাই ল'ম। এই ৰছীটো লগোৱাৰ পিছত আমি মেচিনটো কেনেকৈ হৈ আছে এইটো আমি দেখা পাব। গতিকে এইটো ববিং কেছটো হয়, এইটো টাইট হৈ আছে। এইটো টাইট হৈ থাকিলে নহ'ব, দুইফালে ছেম হ'ব লাগিব। এইটো আমি অকণমান লুজ কৰি লৈছোঁ নটটো, কাৰণ এইটো টাইট হৈ থাকিলে নহ'ব। তাৰপিছত এতিয়া আমি ববিংটো লগাই লৈছোঁ। তাৰপিছত ওপৰৰ এই গুলি সূতাটো আমি লগাইছোঁ, যিহেতু আমি এতিয়া টেষ্টিং কৰিম। তাৰপিছত এইটো অকণমান লুজ কৰিব লাগিব। এইটো টাইট হৈ আছে, মামৰে ধৰি আছে। এতিয়া এইটো চবটো আমি লগাই মেলি তেল চেল এতিয়া নলগাওঁ, কাৰণ আমি চেক কৰি চাম ফাৰ্ষ্টত মেচিনটো ঠিক ঠাকে আছে নাই। তাৰপিছত আপোনালোকে এনেই দেখিবলৈ পাব যে মেচিনটোৰ অৱস্থা কেনেকৈ আছে। এতিয়া আমি কাপোৰ এখন ল'ম, তাৰপিছত চিলাই চাম। চাওক আপোনালোকে, এতিয়া আমি টেষ্টিং কৰি চাইছোঁ বেজিটো লগাই মেলি। তলৰ যিহেতু সূতা, এইটো সূতাটো ওপৰলৈকে উঠোৱা নাই, কাৰণ এই বেজিটো অকণমান ওপৰত গ'ল। এইটো এতিয়া আমি খুলি আকৌ অকণমান তলত লগাই ল'ব লাগিব। এতিয়া চাওক, আমি অকণমান তললৈকে নমাইছোঁ। তাৰপিছত আমি আকৌ এইটো একবাৰ টাইট কৰি আকৌ উঠাই চাম সূতাটো, তলৰ সূতাটো। এতিয়া যিহেতু অকণমান আমি বেজিটো নমাই চাইছোঁ, এতিয়াও সূতাটো ওপৰলৈকে উঠা নাই। সেইকাৰণে আকৌ এবাৰ আমি খুলি কিনি আৰু অকণমান তললৈকে আনিব লাগিব বেজিটো। তেতিয়াহে আমাৰ এই তলৰ সূতাটো ওপৰলৈকে উঠাব। আৰু যদিহে এই তলৰ সূতাটো ওপৰলৈকে নুঠে, তেতিয়াহ'লে আমাৰ চিলনিটো এনেই বেয়া, এইটো গম পাবই লাগে, নাখাবই। এতিয়া আমি
এইটো জোখত ঠিক হৈছে এই কাৰণে ইয়াতে আমি টাইট কৰি লৈছো বেজিটো তাৰ পিছত আমি এতিয়া সিলাই চাম এইটো হল জিন্সৰ কাপোৰ এই জিন্সৰ কাপোৰ এতিয়া আমি ইয়াতে সিলাই চাব লাগিব এতিয়া আমি অকমান সিলাই চাইছো যে এই মেচিনটোৰ অৱস্থা কেনেকা হৈ আছে এতিয়া গৈছে হলেও আমি চিলনিটো চাব লাগিব চিলনিটো চোৱাৰ পিছতে আমি গম পাম যে কি হৈ আছে এই মেচিনটোৰ অৱস্থা এটা চাই লওক এটো তলৰ ফালৰটো চাম এটো হুটাটো কেনেকে ঠানি আছে তাৰপিছত এটো ওপৰৰ লাইনটো বৰ্তমান ঠিকে আছে কিন্তু তলৰ সাইডটো চা কেনেকে ঠানিছে কাৰণ এটো যেহেতু 2 বছৰ নচলোৱাকে ৰাখিছে এই কাৰণে এইটো ওপৰটো ঠিকে আছে আমাৰ এটো তলৰ ফালৰটো একেবাৰে হোৱা নাই আকৌ এবাৰ আমি সিলাই চাইছো এটো অকমান লুজ মানে টাইট কৰিব লাগিব এই তো বতা এটো অকমান টাইট কৰি লৈছো হবও পাৰে কাৰণ চাবিটো মিলাই কিনি সিলাউতে এনে সিলাবই লাগে এটো অকমান টাইট কৰি লৈছো তাৰপিছত এতিয়া আকৌ আমি একবাৰ সিলাই চাম এটো সিলাই চোৱাৰ পিছত মেচিনটো কি কৰিলে ঠিক হ'ব তাৰ ব্যৱস্থাটো আমি কৰিম গতিকে এইবাৰ আমি চাম এই চিলনিটো কেনেকা হৈছে আমি এতিয়া সেকেন্ড বাৰটো সিলাই চাইছো চিলনিটো এতিয়াও ভাল হোৱা নাই এই কাৰণে আমি মেচিনটো খুলিবই লাগিব মেচিনটো খুলি মেলি যিমানখিনি বনাবলৈ আছে এতিয়া আমি বনাম মানে মেচিনটোৰ কি অৱস্থা কিহৰ কাৰণে এনেকা হৈছে এতিয়া আমি চাম তাৰ কাৰণে এটা মেচিনটো ডাইৰেক্ট গুছাই লম তাৰ পিছত গুছাই মেলি আমি তেল সেল ডালিব লাগিব এতিয়া মই মেচিনটো গুছাই লৈছো তাৰ পিছত মেচিনটো ভালকে আমি খুলি মেলি কত কি হৈ আছে এটো চেক কৰিম এতিয়া আপোনালোকে ভিডিওটো স্কিপ নকৰি ভালকে চাই লব নহলে পিছত কেনেকে বনালে আপোনালোকে পাত্তা নাপাব সেই কাৰণে কৈছো যে প্ৰথমৰ পৰা শেষলৈকে ভালকে চাই লব যেহেতু নিজৰ মেচিন কেতিয়াবা যদি এনেকা বেয়া হৈ থাকে তেতিয়া হলে ঘৰতে বহি নিজে আৰামছে বনাব পাৰিব আমাৰ ইয়াত টেনচন লবলৈ একো দৰকাৰ নাই কাৰণ মেচিন পটককে বেয়া নহয় এটো নচলোৱাৰ কাৰণে অকমান মামৰে ধৰি মানে সেটিং কেটা গলতি হৈ আছে আপোনালোকে চাই ল'ব পাৰে এটো খুলি লৈছো ফাৰ্ষ্টত আৰু এটো আমি খুলিবলৈ দৰকাৰ নাই যেহেতু এটো ঠিক ঠাকে আছে তাৰপিছত এটো আমি বেয়া কাপোৰ এখন লৈ কিনি সফা কৰিম তাৰ পিছত সফা কৰাৰ পিছত আমি আকৌ চেক কৰিম যে মেচিনটো ভাল হৈছে নে নাই গতিকে আপোনালোকে চাই লওক মই এতিয়া সফা কৰিম চাওকচোন মই কেনেকৈ সফা কৰি আছো এটো চাওক গোটেই মকৰা জাল পাতি থৈছে মকৰাই জাল পাতিবই কাৰণ যেহেতু এটো এনে পেলাই থৈ ৰাখিছিলে এই কাৰণে এতিয়া মই সফা কৰিলো তাৰ পিছত এতিয়া মই তেলৰ বটলটো লৈছো এতিয়া আমি যিমানখিনি যত তেল কেনেকে লগাব লাগে মই লগাই লৈছো এটো তেলটো কমসে কম লাগিব নতুন বটল একটা লাগিব যেহেতু নতুন বটল হলে মানে তেলটো জুৰিব সবতে লগাব লাগিব এতিয়া চাওক সব জাম হৈ আছে ভালকে ঘুৰাই নাই
চবতে আমি তেল কেইটা ঢালি ল'ব। এতিয়া যিমান য'ত তেল কেনেকৈ ঢালিব লাগে সেইখিনি জেগাত আমি চবতে ঢালিম তেলটো। যিহেতু এইকাৰণে আমি নতুন বটল একটা লাগিব তেলটো, নহ'লে নুজুৰিব পাৰে, কাৰণ এইটো চব তেলৰ কামেই হ'ব। এতিয়া চবতে মামৰে ধৰি আছে, তাৰ কাৰণে তেলটো এতিয়া য'ত যেনেকৈ লগাব লাগে আমি লগাই লৈছোঁ। আপোনালোকে চাই লোৱা আমি ক'ত কেনেকৈ লগাইছোঁ তেলকেইটা। তাৰপিছত এতিয়া আমি ঘূৰাই চাইছোঁ, আৰু এইটো এতিয়া আমি প্লেটটো লগাম। প্লেটটোৰ এইটো খুলিব লাগিব, ইয়াতো মামৰে ধৰি আছে, তাৰ কাৰণে এইটো চফা কৰি এইটো চফা কৰাৰ পিছত ইয়াতো আমি তেল লগাম। তাৰপিছত আকৌ বন্ধ কৰি ইয়াত তেল লগাই কিনে এতিয়া নটটো টাইট কৰি দিছোঁ। তাৰপিছত আকৌ প্লেটটো আমি লগাই লৈছোঁ। সেই প্লেটটো লগোৱাৰ পিছত আমি চিলাই চাম। এতিয়া আপোনালোকে চাওক, মই এইটো ঘূৰাই লৈছোঁ মেচিনটো, বৰ্তমান চলিড হৈছে বাৰু। এতিয়া মোৰ এই মেচিনটো গুচাম, এইটো গুচাই কিনি যিহেতু এই বেয়া মেচিনটো এতিয়া আমি চিলাই চাম ভাল হৈছেনে হোৱা নাই, তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব। গতিকে আমি এইটো গুচাই লৈছোঁ, তাৰপিছত আমি এইটো লগাম। এইটো লগোৱাৰ পিছত আমি চিলাই চাম মেচিনটো এতিয়া কি হৈছে কি হোৱা নাই এনেই গম পাব। গতিকে আপোনালোকে চাই যাওক। গাইজ, মই আজি এতিয়া আপোনালোকক চিলাই দেখুৱাম এই মেচিনটো কি হৈ গ'ল। এতিয়া আপোনালোকে চাব পাৰিব, মই আপোনালোকক চিলাই দেখুৱাইছোঁ। এয়া চাওক, মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। আমি একবাৰ চিলাই লৈছোঁ, এতিয়া আপোনালোকে চাব পাৰে চিলনিটো কিমান সুন্দৰকৈ আহিছে। এয়া চাওক, এইটো ওপৰৰ পালৰটো, তাৰপিছত হ'ল এয়া আমাৰ তলৰ ফালৰটো। তাৰপিছত আৰু একবাৰ আমি চিলাই দেখুৱাম আপোনালোকক। এই ওচৰতে আমাৰ চিলনিটো কিমান বঢ়িয়াকৈ আহিছে আপোনালোকে নিশ্চয় গম পাব। মই আপোনালোকক আৰু একবাৰ চিলাই দেখুৱাইছোঁ, আগত কেনেকা আছিলে আৰু এতিয়া কেনেকা হৈছে নিশ্চয় আপোনালোকে দেখি আছে চাগে। এতিয়া চাওক আপোনালোকে, আমি নেক্সট বাৰ আৰু একবাৰ চিলাই দেখুৱাম আপোনালোকক চিলনিটো কেনেকা হৈছে। এয়া চাওক কিমান বঢ়িয়াকৈ আমাৰ চিলনিটো খাইছে, আৰু এইটো পিছফালৰটো চাওক কিমান মজাকৈ চিলনি গৈছে।